হয়, চিপাঝাৰৰ ঐতিহাসিক ধলপুৰ শিৱধামৰ ভূমি গৰাখহনীয়াৰ কবলত পৰিছে। মই সেই দৃশ্য দেখুৱাবলৈ গৈ আছোঁ। আচলতে ধলপুৰ সুঁতিৰ যি গৰাখহনীয়াৰ কবলত পৰিছে চিপাঝাৰৰ যি ঐতিহ্যমণ্ডিত ধলপুৰ ধামৰ যথেষ্ট পৰিমাণৰ ভূমি মই দেখুৱাইছোঁ। এইটো ধলপুৰ সুঁতি এতিয়া গৰা চপৰে খহিছে। সেই দৃশ্য মই দেখুৱাই আছোঁ। মোৰ সহযোগী সেই দৃশ্য দেখুৱাই আছে। ক'ব লাগিব আৰু কিছু মিটাৰ গ'লেই আচলতে ধলপুৰৰ যি মূল তোৰণ স্পৰ্শ কৰিব এই গৰাখহনীয়াই। সেই দৃশ্য মই দেখুৱাইছোঁ। মোৰ সহযোগী দেখুৱাব। এইখন ধলপুৰ শিৱধামৰ মূল তোৰণ আৰু কিছু মিটাৰ গ'লেই আচলতে এই মূল তোৰণ স্পৰ্শ কৰিব গৰাখহনীয়াই। একাংশ মন্দিৰ কমিটিৰ বিষয়ববীয়া আছে, অকণমান আগবাঢ়ি আহিব। আমি প্ৰত্যক্ষ কৰিছোঁ যে যি ধলপুৰ সুঁতিৰ এতিয়া গৰা চপৰে খহিছে আৰু কিছু মিটাৰ গ'লেই যি ঐতিহাসিক ধলপুৰ শিৱধামৰ মূল তোৰণখন স্পৰ্শ কৰিব। হয়, এইটো বৰ দুখৰ কথা হৈছে। জলসম্পদ বিভাগত আমি আচলতে যোগাযোগ কৰিছিলোঁ, তেখেতসকল আহিছিল, কিন্তু এই জিঅ' বেগেৰে ইয়াৰ প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থাটো এতিয়াই কৰিব লাগিছিল, কিন্তু নকৰাৰ কাৰণে এতিয়ালৈকে আমাৰ অন্ততঃ 7 মিটাৰ মাটি ইতিমধ্যে খহি গ'ল আৰু আমাৰ অন্ততঃ 10 মিটাৰ গ'লে আমাৰ গেটটো পাবগৈ। গতিকে এইটো বৰ দুখজনক কথা হৈছে। আৰু আপুনি কৈছে বিভাগীয় কৰ্তৃপক্ষ আহিছিল, দেখি গৈছে, কিন্তু বস্তুটো হ'ল খৰালি তেওঁলোকে আচলতে প্ৰটেকশ্যনৰ ব্যৱস্থাটো কৰিম বুলি কৈছিল, কিন্তু এতিয়া দেখা গৈছে এতিয়াই এই বাৰিষাতে গোটেই মাটিখিনি শেষ হৈ যাব। আমাৰ ইতিমধ্যে 7 মিটাৰ ভূমি ইতিমধ্যে যা গৈছে আৰু 7 মিটাৰ গ'লে আমাৰ গেটটোৱে স্পৰ্শ কৰে। 500 মিটাৰ গ'লেই ব্ৰহ্মপুত্ৰ আমি পোৱা যায়। সেইকাৰণে প্ৰবল সোঁতে ইয়াৰ গৰাখহনীয়া অতি খৰতকীয়া কৰি পেলাইছে। মই পুনৰ সেই দৃশ্য দেখুৱাইছোঁ। এইটো ধলপুৰ সুঁতি আৰু ধলপুৰ সুঁতি এইদৰে যি গৰা খহি থকাৰ দৃশ্য মই দেখুৱাই আছোঁ। মোৰ সহযোগী সেই দৃশ্য দেখুৱাইছে। ইতিমধ্যে যথেষ্ট পৰিমাণৰ ভূমি এই গৰাখহনীয়াৰ কবলত পৰিছে, গৰাখহনীয়াৰ কবলত যা গৈছে। সেই কথাও বিষয়ববীয়াসকলে কৈছে, মন্দিৰ কমিটিৰ বিষয়ববীয়াসকলে সেই কথাও কৈছে আৰু এই কথা উল্লেখ কৰিছে যে কিছু মিটাৰ গ'লে আচলতে মন্দিৰৰ যি মূল তোৰণ, মন্দিৰৰ যি মূল ভেটি আচলতে স্পৰ্শ কৰিব। আন একাংশ লোক আছে, অকণমান আগবাঢ়ি আহিব, অকণমান ইফালে আহিব। কি ক'ব? কথা হৈছে বৰ দুখৰ কাহিনী। আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হ'লোঁ, এনেকুৱা পোৱা নাছিলোঁ। গতিকে এতিয়া বৰ্তমান যিয়ে নকওক, আমাক অতি সোনকালে বস্তুটোৰ নিৰাপত্তা এটা আমাক লাগে, নহ'লে আমাৰ এতিয়া বৰ্তমান আমাৰ মন্দিৰটো একে বিপদত পৰিছে। তাকে বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যে আমাক অতি সোনকালে কম দিনৰ ভিতৰত এই বস্তুটো আমাক কিবা এটা নিৰাপত্তা দিব লাগে বুলি আমাৰ। আপুনি এটা কথা কৈছিলে যে বিভাগীয় কৰ্তৃপক্ষ ইতিমধ্যে অৱগত হৈছে বিষয়টোৰ সন্দৰ্ভত। কি কৈছে তেওঁলোকে, কি আশ্বাস দিছে? তেওঁলোকে খৰালি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিম বুলি কৈ থৈ গ'ল। তাৰ পিছত আৰু এতিয়ালৈকে দেখা দেখি নাই। এতিয়া যিটো অৱস্থা, এই অৱস্থাত তেওঁলোকে আচলতে প্ৰত্যক্ষ কৰি পেলাই এতিয়াই যদি খৰালিলৈকে বাট চোৱা হয়, যি হাৰত গৰাখহনীয়া অব্যাহত আছে, বেছিদিন নালাগিব। কিন্তু খৰালিলৈকে আমাৰ এই গোটেই ভূমিভাগ শেষ হৈ যাব। এয়া হেলিপেড, ইয়াতে মুখ্যমন্ত্ৰী আচলতে এতিয়া হেলিপেড কৰিব খুজিছিল। এই হেলিপেডৰ মাটিও চপৰা কৈ পেলাই এতিয়া আমাৰ মূল তোৰণ পাইছেগৈ। শেহতীয়াকৈ অসম চৰকাৰৰ পদক্ষেপত, অসম চৰকাৰৰ যি প্ৰচেষ্টাত আচলতে ধলপুৰে নতুনকৈ প্ৰাণ পাইছে। সেই মুহূৰ্তত কিন্তু যদি এইদৰে গৰাখহনীয়াৰ কবলত পুনৰ আকৌ ধলপুৰলৈ নামি আহে, এটা আচলতে এটা চিন্তনীয় বিষয়। এইটো বৰ ডাঙৰ চিন্তনীয় বিষয় হৈ পৰিছে। আচলতে আমি বৰ বিমলিক হৈ পৰিছোঁ, কাৰণ এই গৰাখহনীয়াটো ৰোধ কৰিবৰ কাৰণে এটা ব্যৱস্থা আছে। আচলতে এটা জলসম্পদ বিভাগ আছে, তেওঁবিলাকে খা খবৰ লৈ পেলাই ইয়ালৈ আহি এইটো প্ৰটেকশ্যনৰ ব্যৱস্থা কৰে যেন আমি ইয়াৰ পৰা আপোনালোকৰ যোগেই আমি হাতযোৰ কৰি তেওঁলোকলৈ আমি বিনম্ৰ প্ৰাৰ্থনা জনাওঁ। নিশ্চয়কৈ যি ধলপুৰৰ ঐতিহাসিক শিৱধামৰ যি বিষয়ববীয়াসকল তেওঁলোকে দাবী জনাইছে, তেওঁলোকে সজোৰে দাবী উত্থাপন কৰিছে বিভাগীয় কৰ্তৃপক্ষই অসম চৰকাৰৰ ওচৰত অচিৰেই এই ব্যৱস্থা, যি গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰক।